গধূলি ঢোল বজাই পোৱা সামান্য মাননীৰে আমাৰ জানো ভোকৰ ভাতকেইটা দি থকা নাই এই ভোকৰ ভাতকেইটাই জানো আজি ভোকেই ভাতৰ আঞ্জা এই কথাটো জানো আপুনিয়ে কোৱা নাছিল সেইবিলাক বাদ দিয়কচোন বেয়া সময় আহিছে যাব সময়হে ৰৈ জানো থাকিব সময়হে ৰৈ জানো থাকিব বাদ দিয়ক শুনকচোন এই হেঁপাধুলৰ যে গৱেষণা কৰি থকা ছোৱালীজনী নিশা তাই আজি আহিবনে মনকাৰী নৰিয়াপাৰা ধনেশ্বৰী আলি দাঁতিত বনছাই অসমৰ উদ্যোগত অনুষ্ঠিত হোৱা পথাৰনাট মেলাই আহি ষষ্ঠ বৰ্ষত ভৰি দিলে আৰু এয়া সম্ভৱ হৈছে বৰনগৰবাসী ৰাইজ দক্ষিণ মনকাৰী গাঁওবাসী ৰাইজ লগতে সৰভোগৰ সমগ্ৰ অনুষ্ঠান প্ৰতিষ্ঠান আৰু বিভিন্ন ব্যক্তিৰ সহযোগত আৰু তেওঁলোকৰ অক্লান্ত প্ৰচেষ্টাত আৰু আজি এই অনুষ্ঠানটো অসমৰ বিভিন্ন ঠাইত অসমৰ বাহিৰতো প্ৰচাৰ হৈছে গতিকে আমি আশাবাদী যে অনাগত দিনতো এই অনুষ্ঠানটো সুদূৰ প্ৰচাৰ হওক আৰু লগতে সকলো ৰাইজ ইয়াত জড়িত হৈ পৰক সকলো আমাৰ যি নাট্যপ্ৰেমীৰ নাট্যৰ লগত জড়িত ব্যক্তি আমাৰ লগত জড়িত হওক আৰু ভৱিষ্যতে আমি এই অনুষ্ঠানটো পুনৰ আৰু ইয়াতকৈ ডাঙৰকৈ পাতিম বুলি আমাৰ আশা আছে গতিকে এই অনুষ্ঠানটো অনুষ্ঠিত কৰোঁতে যিসকল মহান ব্যক্তিয়ে বা মহান প্ৰতিষ্ঠানে আমাক সহযোগিতা আগবঢ়াইছে আমাৰ কমিটিৰ সমূহ সদস্য কৰ্মৰ বিষয়ববীয়াৰ লগতে সকলোকে মোৰ ফালৰ পৰা আমাৰ ফালৰ পৰা পঞ্চায়তৰ ফালৰ পৰা আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি আমাৰ প্ৰথম পতাকা উত্তোলনকে প্ৰমুখ্য কৰি বন্তি প্ৰজ্বলন মাল্যাৰ্পণ আদি এনেকৈ অভিনয় ব্ৰজনাথ শৰ্মা প্ৰতিষ্ঠানত মাল্যাৰ্পণ আছিলে বন্তি প্ৰজ্বলন আছিলে লগতে এতিয়া আমাৰ চলি আছে আমাৰ যি দুখন নাটক মঞ্চস্থ হৈছে ইয়াতে এখন হৈছে মঙলদৈৰ জেংৰাই অসম মঙলদৈৰ চনপ্ৰা বৃন্দাবন বিশ্বজিৎ ডেকাৰ ৰচনা আৰু পৰিচালনাৰে লগতে এখন হৈছে প্ৰজন্ম নলবাৰীৰ আমাৰ দীপচালৈ ৰচনা আৰু কিশোৰ চক্ৰৱৰ্তীৰ পৰিচালনাৰে নিংনি গতিকে এই দুখন নাটক আমাৰ আজি এইবাৰ অনুষ্ঠিত হৈছে এইবাৰ আমাৰ এদিনীয়া কাৰ্যসূচী হৈছে গতিকে অনাগত ভৱিষ্যতে আমি অলপ বহল ভিত্তিত অনুষ্ঠিত কৰিব পাৰিম বুলি আমি আশাবাদী নিশ্চয় মানে অনুষ্ঠানটো যিমান পুৰণি হৈ আহিছে সিমান ৰাইজে গম পোৱা হৈছে পথাৰনাট মেলানো কি আচলতে আৰু পথাৰনাট মেলাৰ উদ্দেশ্যই হৈছে আমাৰ মানুহৰ লগত এটা সম্পৰ্ক স্থাপন কৰা নাটক আৰু মানুহৰ মাজত যিটো সম্পৰ্ক সেই সম্পৰ্কটো খুবেই প্ৰয়োজন কাৰণ এখন সমাজ এখন ভাল গঢ়িবলৈ হ'লে আমাৰ নাটকে বিভিন্ন ভূমিকা গ্ৰহণ কৰে আৰু মানুহে নাটক বুজি পালে সমাজ এখন সুস্থ সমাজ গঢ়ি তুলিব বুলি আমি আশাবাদী আৰু তৃণমূল পৰ্যায়লৈকে আমাৰ এই যিটো পথাৰনাট মেলাৰ ভূমিকা বা আমাৰ যিটো মানে আমাৰ উদ্দেশ্য তৃণমূল পৰ্যায়লৈকে হোৱাটো বিচাৰোঁ গতিকে আমি লাহে লাহে সফল হ'লে আমি আগবাঢ়ি আছোঁ গতিকে সকলোৰে সহযোগিতা আমি পাই আহিছোঁ আৰু নিশ্চয় অনাগত ভৱিষ্যতে পাম হেমন্তকলৰ জন্ম দেখি হেমন্তকলৰ পথাৰ খান আৰু কপাল খান আকে আনিছে নামে মানুহ কামে কথা মিলি গৈছে